গাইছ আপোনালোকে দেখিছে মই ধুনীয়াকৈ চফাকৈ ষ্টিমখিনি এৰুৱাই ল'লোঁ। তাৰপাছতে এতিয়া মই এইখিনি গ্ৰেট কৰিম। দেখিছেনে গাইছ, এইটো মই গ্ৰেটাৰ লৈছোঁ। গ্ৰেটাৰেদি মই এতিয়া গ্ৰেট কৰিম। দেখিছেনে ধুনীয়াকৈ গ্ৰেট হৈ গৈছে। গেছ দেখিছেনে আপোনালোকে, মই এতিয়া উটি গাজৰ লৈছোঁ। উটি গাজৰটো মই ধুনীয়াকৈ এতিয়া গ্ৰেটাৰত মই গ্ৰেট কৰি ল'লোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সকলোখিনি মই গ্ৰেট কৰি লৈ এতিয়া ধুনীয়াকৈ মই বনাম। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে গম পাব ইয়াৰ কেনেকৈ ধৰণে ইয়াক বনোৱা হয় গাজৰ হালোৱা। গেছ দেখিছেনে, এতিয়া মই সম্পূৰ্ণকৈ গোটেইখিনি মই গ্ৰেট কৰি ল'লোঁ। এতিয়া গ্ৰেট কৰি মই এতিয়া ফ্ৰাইং পেনত এতিয়া মই ফ্ৰাইং পেন বহুৱাই এইখিনি বনাম। দেখিছেনে গেছ, এয়া মই এতিয়া ফ্ৰাইং পেন পাতি ল'লোঁ। এতিয়া ইয়াতে মই এতিয়া দিম ঘিখিনি। ঘিখিনি দি মই এতিয়া গৰম হ'বলৈ দিছোঁ। ঘিখিনি এতিয়া গৰম হৈ গ'ল। দেখিছেনে, ঘিখিনি গৰম হৈ যোৱাৰ পাছত মই এতিয়া ইলাচি দি দিছোঁ। দেখিছেনে, 3টা ইলাচি দি দিম। দি দিছোঁ। মই এতিয়া এইখিনি গাজৰখিনি এতিয়া ঘিখিনিত ভাজিম। তেলখিনি ভালকৈ গৰম হোৱাৰ দিয়াৰ পাছত দিলে এইখিনি ধুনীয়াকৈ কালাৰখিনি আহে। মই এতিয়া গোটেইখিনি ভাজিম। দেখিছেনে গাইছ, মই এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। যোনখিনি মই উটি গাজৰখিনি ঘিত ভাজি ধুনীয়াকৈ ভাজি লৈ মই স্ল' ফ্লেমত দি ধুনীয়াকৈ ভাজি আছোঁ। অলপ টাইম ধুনীয়াকৈ ফ্ৰাই হৈ যোৱা। আপোনালোকে যদি অলপ গাজৰ সৰহকৈ লয় বনাওঁতে, তেনেহ'লে ঘিখিনি অলপ সৰহকৈ ল'ব। ঘিখিনি সৰহকৈ দি বনালে মানে জোখত দিব। জোখতকৈ অভাৰত দিলেতো যিকোনো বস্তু বেয়া লাগে। জোখত দিব, জোখত দিলে খুবেই বেছি ভাল হয়। চ' মই এইটো গাজৰ হালোৱা বনাইছোঁ। এইটো খুব ধুনীয়া হৈছিলে খাবলৈ, খুবেই টেষ্টি। চ' আপোনালোকেও এনেকৈ বনাই খাবচোন। আপোনালোকে যদি এইটো এনেদৰে বনাই খায় এবাৰ, আপোনালোকক মানে খাই বহুত ভাল লাগিব। মই এইটো ফাৰ্ষ্ট টাইম বনাইছিলোঁ, আপোনালোকেও এইটো বনাই খাব পাৰে। দেখিছেনে বাৰু, পূৰা মানে ভাজি আছোঁ। আধা ঘণ্টা সময়মান লাগিলে এইখিনি বনাওঁতে। এতিয়া দেখিছেনে ধুনীয়াকৈ ভাজ খাই গ'ল, কালাৰ উঠি গ'ল। এতিয়া ধুনীয়াকৈ কালাৰ আহি গ'ল। এতিয়া কালাৰ আহি যোৱাৰ পাছত এতিয়া মই এনেকৈ আকৌ লৰাই ভাজি ধুনীয়াকৈ ভাজি আছোঁ। ধুনীয়াকৈ ভাজি দেখিছেনে, মই ধুনীয়াকৈ ভাজি আছোঁ। তাৰ মাজতে এতিয়া মই মিল্কখিনি ঢালি দিছোঁ। এতিয়া মিল্কখিনি দি ল'ম, দি পিনে আৰু অলপ টাইম মই ভাজিম।
দেখিছেনে মই অলপ মিল্কখিনি সৰহকৈ দিছোঁ, মানে গাজৰখিনি অলপ সৰহকৈ থকাৰ কাৰণে মই এতিয়া অলপ সৰহকৈ মিল্ক দি গাজৰখিনি আকৌ ভাজিছোঁ। দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো। গাজৰ হালোৱা ফাৰ্ষ্ট টাইম বনাইছোঁ, খুবেই টেষ্টি হৈছে। সকলোৱে সুধিছে কেনেকৈ বনাইছা ইমান ধুনীয়া টেষ্টি বুলি মোৰ লগৰকেইজনীয়ে। চ' আপোনালোকেও এনেকুৱা বনাই খাব পাৰে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকেও বনাই খাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে গাজৰ হালোৱা কেনেকুৱানো লাগিল আপোনালোকক। প্লিজ কমেণ্ট কৰি জনাব। আজি এইটো দেখিছেনে মই আকৌ গাখীৰখিনি দি ধুনীয়াকৈ আকৌ ভাজি আছোঁ। দেখিছেনে এতিয়া আকৌ কালাৰ চেঞ্জ হৈ গ'ল। আপোনালোকে এনেকৈ ভাজি থাকিব, ভাজি ভাজি ধুনীয়াকৈ এনেকৈ ভাজি ভাজি ধুনীয়াকৈ ভাজি আছিলোঁ মই। এনেকৈ ভাজি থৈ লৰাই সেইফালে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনিও কাটি আছোঁ। ড্ৰাই ফ্ৰুটছখিনি দিবলৈ দেখিছেনে ছাইডতে মই ড্ৰাই ফ্ৰুটছখিনি কাটি আছোঁ। মাজে মাজে এইখিনি মাজতে লৰাই আছোঁ। এইফালে মই হালোৱাখিনি মাজে মাজে এনেকৈ লৰাই দিছোঁ। হৈ গ'ল দেখিছেনে এইখিনি ধুনীয়াকৈ গাজৰ হালোৱা। এতিয়া সেইখিনি ধুনীয়াকৈ ঘি দিয়াৰ কাৰণে ইয়াত লাগি যোৱা নাই কেৰাহীত, ধুনীয়াকৈ হৈ গৈছে সেইখিনি। এতিয়া মই আকৌ ড্ৰাই ফ্ৰুটখিনি মাজে সময়ে এইফালে কাটিছোঁ এইফালে। আকৌ এতিয়া মই চেনি দি দিলোঁ ইয়াৰ ওপৰতে। যিমান জোখত ল'ব চেনি, আপোনালোকক যিমান মিঠা খাবলৈ ইচ্ছা, আপোনালোকৰ বেছি মিঠা যদি বিচাৰে তেতিয়াহ'লে সৰহকৈ চেনি দিব পাৰে। মই বেছি মিঠা হ'লে বেয়া পাওঁ, চ' মই জোখত দিছোঁ মিডিয়ামত। চ' মই মিডিয়ামত দি এতিয়া ধুনীয়াকৈ চেনিখিনি দি ল'লোঁ। অকণমান দেৰি ভাজিম আকৌ চেনিখিনি দি। দেখিছেনে কি ধুনীয়াকৈ এতিয়া চেনিখিনি দি ভাজি আছোঁ, পূৰা লৰাই লৰাই গৰমে গৰমে পূৰা ভাজি আছোঁ। দেখিছেনে কি ধুনীয়া টেষ্টি হৈছিলে খাবলৈ। দেখিছেনে চেনিখিনি দি দিয়াৰ পাছত আকৌ মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া দেখিছেনে আকৌ কালাৰখিনি চেঞ্জ হৈ গ'ল, ধুনীয়া কালাৰ উঠি গ'ল। এতিয়া কালাৰ আহি গ'ল, কালাৰ দেখিয়ে খাওঁ খাওঁ লাগিছে। দেখিছেনে বাৰু? আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে বাৰু ক'বচোন, কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো কেনেকুৱা লাগিলে দেখিছেনে? কালাৰ বহুতেই ধুনীয়া টেষ্টি হৈছে। মই এতিয়া বেলেগ বল এখনলৈ ধুনীয়াকৈ খাবলৈ চাৰ্ভিং বলত মই উলিয়াই লৈছোঁ, বেলেগ এখন বলত। চ' এতিয়া মই এইখিনি দেখিছেনে কি ধুনীয়াকৈ গোটেইখিনি এতিয়া মই উলিয়াই ল'লোঁ এটা বলত। সকলোখিনি খাবলৈ মই এতিয়া চাৰ্ভিং বলত উলিয়াই ল'লোঁ। এতিয়া মই ৰেডি কৰি আছোঁ, খাবলৈ ৰেডি কৰি আছোঁ। দেখিছেনে ইমানে ধুনীয়া টেষ্টি লাগিছে, দেখি খাওঁ খাওঁ লাগিছে। তাৰপিছত মই যোনখিনি ড্ৰাই ফ্ৰুট কাটি থৈছিলোঁ ইয়াত আপোনালোকে দেখিছেনে, ড্ৰাই ফ্ৰুটখিনি মই এতিয়া হালোৱাটোৰ ওপৰতে মই ড্ৰাই ফ্ৰুটখিনি এতিয়া দি দিছোঁ। দেখিছেনে ড্ৰাই ফ্ৰুটখিনি মই এতিয়া দি দিছোঁ। খুবেই ধুনীয়া দেখিছে গাজৰ হালোৱা। ফাৰ্ষ্ট টাইম বনাইছোঁ, খুবেই টেষ্টি হৈছে। সকলোৱে সুধিছে কেনেকৈ বনালা বুলি। চ' আপোনালোকেও যদি গাজৰ হালোৱা খাবলৈ বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এবাৰ ট্ৰাই কৰি চাবচোন। আৰু কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।